দক্ষৰ পৰা আদি কৰি সমস্ত দেৱগণে স্তুতি কৰিছে এই বুলি যে তুমিয়ে শুদ্ধ আৰু সত্য, তুমিয়ে বুদ্ধ, আৰু বাকী সকলোখিনি মায়াময়। কাক কৈছে? মাধৱক কৈছে। কাৰণ মাধৱ আহিছে নহয়, এতিয়া শ্ৰীকৃষ্ণদেৱ আহিছেতো। তেতিয়া স্তুতি কৰিছে, দক্ষৰ পৰা আদি কৰি সমস্ত দেৱগণে স্তুতি কৰিছে যে তুমিয়ে সত্য, পৰম সত্য, আৰু বাকী সকলোখিনি সমস্তখিনি মায়াময়, আৰু তুমি আনন্দ লাভৰ কাৰণে তুমি মায়াৰ জাল সৃষ্টি কৰা, আৰু প্ৰয়োজনত তুমি নিজে আহি তাত লীলা কৰা। তোমাৰ মায়া কোনেও ধৰিব নোৱাৰে। তুমি তোমাৰ ইচ্ছামতে মায়া কৰা, আৰু জীৱই তাৰ সেই মায়াত কেৱল মাত্ৰ অভিনয় কৰে। আৰু কৈছে যে মনুষ্যৰ কি চেষ্টা আছে? তুমি অসংখ্য অৱতাৰ ধাৰণ কৰা, তুমি কেতিয়াবা ৰাম হোৱা, কেতিয়াবা কৃষ্ণ নাম ধৰা, আৰু তোমাক কোনেও জানিব নোৱাৰে, আৰু তোমাক এৰি কোনেও থাকিবও নোৱাৰে, কাৰণ হৃদয়তে আছে সকলো জীৱ। সেই বুলি কৈছে। আৰু এই বুলি প্ৰজাপতিয়ে স্তুতি কৰি অলপ সময় নীৰৱে ধ্যান কৰিছে। তেওঁ প্ৰজাপতি দক্ষই ক'ব নোৱাৰা অৱস্থা হৈছে। প্ৰথমটো তেওঁ অনুশোচনা আছেই, যেতিয়া কৃষ্ণক স্তুতি কৰিছে, তুমি সত্য, তুমি শুদ্ধ, তোমাৰ বাদে আন একো নাই। হে কৃষ্ণ তুমি মাত্ৰ, আন এঠাইত কৃষ্ণৰ সত্যতা প্ৰকাশ এনেদৰে কৰিছে। শুনক, শব্দকেইটাত ধ্যান দিয়ক দেই। মোতকে বহুত ভাল ভাল সুৰেৰে প্ৰকাশ কৰি আছে আমাৰ পাঠকসকলে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্ৰ, সত্য শুদ্ধ জ্ঞানয় খণ্ডিত। যিমানখিনি জগতত আছে তুমিয়ে শুদ্ধ, আৰু চবখিনি তুমি মায়াৰেই কল্পনা কৰা, আৰু তুমি একমাত্ৰ সত্য, আৰু বাকী সকলোখিনি ক'ত থাকে? কষ্টত ভোগ কৰি থাকে, তোমাৰ মায়াৰ প্ৰভাৱত বশৱৰ্তী হৈ। সেইকাৰণে যদি আমি যুগ ধৰ্ম মানি চলো, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি, চাৰিটা যুগ, চাৰিটা কাম। উদাহৰণস্বৰূপে এজন ব্যক্তিৰ দেহত চাৰিটা ধৰক ব্যাধি আছে, অৰ্থাৎ বেমাৰ আছে। ডক্তৰ এজনৰ ওচৰলৈ গ'ল, তেওঁ চিকিৎসাৰ আৰম্ভণিতে ক'লে যে চেকআপ কৰি পালোঁ আপোনাৰ ডায়েবেটিছো আছে। মই সহজভাৱে বুজিবৰ কাৰণেহে কৈছোঁ। ডায়েবেটিছো আছে, প্ৰেছাৰো দেখা পাইছোঁ, পেটৰো কিবা এটা অসুস্থ, গাঁঠিৰ বিষ এটাও আছে। চাৰিওটাতো সমানে এতিয়া চিকিৎসা কৰিব লাগিব। এটাক যদি এৰি দিয়া যায়, এই এৰি দিয়াটো বেছি হৈ আপোনাৰ দেহটো বেছি ক্ষতি কৰিব। গতিকে আপোনাক মই এটা মাহৰ কাৰণে এই চাৰিটা টেবলেট দি পঠালোঁ, 30টাকৈ। এইটো ৰাতিপুৱা, এইটো দুপৰীয়া, এইটো সন্ধ্যা, এইটো নিশা শোৱাৰ সময়ত। চাৰিটা ডাক্তৰে বিধান দি পঠিয়ালে। ঘৰত আহি দুদিনমান ঠিকেই চলিলে। 3 নম্বৰ দিনাৰ পৰা অকণমান এলাহ আহিল। 4-5 দিন এনেই গ'ল। 6-7 দিনৰ পৰা ঔষধকেইটা পাহৰি থকা গ'ল। কোনটো কেতিয়াবা খাবলৈ আছে। ৰাতিপুৱাটো দিলে ৰাতি খায়, আৰু ৰাতিপুৱাটো খাবলগীয়া আছিলে সেইটো দুপৰীয়া খাইছে। নিশা খাবলৈ দিছিলে শ্লিপিং টেবলেটটো, এইটো সন্ধ্যাতে খাই লৈ শুই আছে। এতিয়া দেহাটোত বিঘিনি নুঘটিব জানো? সেই একেদৰে জীৱৰ কাৰণে 4টা ঔষধ দি থৈছে, মহা ঔষধ, আৰু 4টা যুগৰ কাৰণে দি থোৱা আছে, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। ৰাম মিনতি বচন বোলো কৰে বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশলে চাৱাজে তেবে মেৰিবা সাজু ধৰ্ম।
সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আউৰ নাহি কে দ্ৰোজা কলিত হৰিৰ কীৰ্তন এৰিয়া আন মতে ধৰ্ম আচৰে মিছাতে কেৱল শ্ৰম মাত্ৰ কৰে একোতে ফল নধৰে কলিত হৰিৰ কীৰ্তন এৰিয়া আন মতে চাৱে গতি যেন কুলবধূ নিজ স্বামী এৰি ভজে গয়ায়ুপতি। বুজি পাইছে? জয় কৃষ্ণ। এই চাৰিটা মহা ঔষধ চাৰিটা সময়ৰ কাৰণে দিলে। আৰু এটা ভাগ কথা প্ৰসংগক্ৰমে প্ৰকাশ কৰো। আমি ভুল কৰি থাকো কেতিয়াবা। কোনোবা এজন ব্যক্তি মৃত্যুৰ সময়ত বাস্তৱ জীৱনত ঘটা ঘটনা নঘটিবলৈ কাৰণেহে আজি আলোচনা কৰিম যে কোনোবা এজন লোক মৃত্যুৰ শয্যাত তেওঁ যাবলৈ ক্ষণ গণি আছে। সকলোৱে জানে যে তেওঁ যোৱাৰ সময় হৈছে, বাহিৰত যা যোগাৰ চলিছে। সেইখিনি সময়ত আমাৰ কিছুসকল লোকে তাত আলোচনা কৰে যে শেষ বাপজন যাবলৈ ওলালে, ল'ৰাটো চাকৰি বাকৰি একোৱেই নহলে, ছোৱালী দুজনী থাকি গ'ল, কেনেকৈনো এতিয়া মাকজনীয়ে বিয়া বাৰু দিব। ল'ৰা দুটা খুব সৰুতে এতিয়া পিতৃ যাব ওলাইছে, মাতৃ যাব ওলাইছে, সেইবোৰ কথা আলোচনা হয়। তেওঁ নিজৰ পুত্ৰ পৰিয়ালৰ মাজতো আলোচনা হয়, দুজন খবৰ ল'বলৈ যোৱাৰ মাজতো আলোচনা হয়, অথচ তেওঁ তাতেই সেই সময়ৰ কাৰণে অপেক্ষা কৰি আছে। এইখিনি কথা শ্ৰৱণ বা আলোচনা তাত কৰাৰ উপযুক্ত স্থান নহয়। কাৰণটো হ'ল যে সেই জীৱই পৰম গতি পোৱাৰ সেইখিনি সময়ত তেওঁ যুঁজি আছে মায়া আৰু মুক্তিৰ, মায়া আৰু মুখ্য, মায়া আৰু বৈকুণ্ঠ, নৰক আৰু স্বৰ্গ, এই সকলোখিনিৰ তাত হিচাপ নিকাচ চলি আছে। আৰু যেতিয়া সেইখিনি সময়ত এই আমাৰ যিখিনি গ্ৰাম্য কথা বুলি আমি কওঁ, এইখিনি যেতিয়া তাত আলোচনা হয়, সেই জীৱটোৰ কৰ্ণৰে সেইখিনি কথা প্ৰৱেশ কৰি থাকে। হ'ব পাৰে তেওঁ শ্বাস প্ৰশ্বাসটো বাদে আৰু একো নাই। সেইখিনি সময়ত হয় ঈশ্বৰৰ বাণী, নহয় নীৰৱতা। এই দুটাই হৈছে উত্তম মাৰ্গ। কাৰণটো হ'ল জীৱই এই দেহটো ত্যাগ কৰাৰ পাছতো কেইটামান ছেকেণ্ডৰ কাৰণে দৃষ্টি জীয়াই থাকে, কৰ্ণ জীয়াই থাকে, মগজু জীৱিত অৱস্থাত থাকে। উদাহৰণ, মৃত্যুৰ লগে লগে কাৰোবাৰ চকু লৈ যোৱা যায় বেলেগক দিবৰ কাৰণে, হয়নে? ইয়াৰ পৰাই সেইটো প্ৰমাণ। সেইকাৰণে এইটো কোৱা যায়। আৰু এটা বস্তু বাস্তৱ জীৱনত কেতিয়াবা ঘটা আপোনালোকে দেখিছে বা শুনিছে, এজন মানুহ পেৰালাইজ হৈ থকা 6 মাহ হ'ল, তেওঁ একো আহাৰো লোৱা নাই, কোনো লৰচৰো কৰা নাই, কেৱল শ্বাস প্ৰশ্বাসটো লৈ জীয়াইহে আছে। মুখখন খুলি দিলে সম্পূৰ্ণ খেতা পৰা, দেহত কোনো ৰসজীৱ নাইকিয়া, চকু মেলি দিলে বগা, একো দেহত সতেজতা নাই। 6 মাহ ধৰি তেওঁ একো আহাৰেই লোৱা নাই, পানী এটোপাও নাই লোৱা। বডিত যিখিনি পানী আছে সেইখিনিয়ে কেৱল মাত্ৰ শ্বাস প্ৰশ্বাসটো লৈ জীয়াই আছে। কেতিয়াবা দেখিছেনে তেওঁ যেতিয়া এই জীৱনটো এৰি যায়, তেওঁ চকুৰে চকু পানী বৈ থাকে? দেখিছে? শুনিছে নিশ্চয়। ভাবকচোন তেন্তে যিজন লোকে একদম বাস্তৱ ঘটনা, আমি ইয়াৰ পৰা শিকিবলগীয়া কথা কি আছে সেইটোহে ক'ব বিচাৰিছো। আজি এইখিনি কথা মোৰ কিয় শুনিছে? কাৰণ এই আসনখনত মই আছো কাৰণে শুনিছে। সেইকাৰণে স্থানৰ প্ৰয়োজন হয়। এই মৰ্যাদা ভাগ দিছে কাৰণে আজি শ্ৰৱণ কৰি আছো, নহ'লে কোনে শুনিলেহেঁতেন। এই তেতিয়াই কোৱা হৈছিলে যে সেইখিনি সময়ত অনুভৱ কৰক, এতিয়া তেওঁ চকুৰে চকু পানী বৈ আছে। যিজন লোকে ইমান দিনে অনাহাৰে আছে, তেওঁ দেহে একো লৰচৰ কৰা নাছিলে,
কাৰণটো হ'ল মৃত্যুৰ আগমুহূৰ্তৰ গোটেই জীৱন প্ৰণালীত কিমানখিনি পাপ পুণ্য কৰিলে তাৰ হিচাপ সেইখন সময়ত তেওঁ দি আছে আৰু তেতিয়া অনুভৱ কৰি আছে জীৱনটোত মই কি কৰি আছিলো আৰু পূৰ্বজন্মত মই কি কৰি আছিলো গোটেই হিচাপ সেইখিনি সময়ত চলি আছে আমি যে কৈ আছো মই ঘৰখন মোৰ ল'ৰা ছোৱালী মোৰ পুত্ৰ পৰিয়াল মোৰ আপোনাৰ মোৰ দেহাটোৱেই মোৰ নহয় পঞ্চভূতেৰে তৈয়াৰী এইটো দেহা এটা সুন্দৰ উদাহৰণ যেতিয়া আপোনাক কাটিলে হাতখন যেতিয়া কাটে আমি কি বুলি কওঁ মোৰ হাতখন কাটিলে তাৰমানে হাতখন মই নহয় হাতখন মোৰ সেইকাৰণে কৈছো মোৰ হাতখন কাটিলে হয়নে কি হ'ল বোলে মোৰটো বিষাইছে তাৰমানে মোৰটো মই নহয় মই জীৱটো মই আত্মাটো সেইটোহে মই এইটো মোৰ নহয় ন এইটো মোৰেই নহয় এইটো মইটোতো নহয় ই মোৰো নহয় কিবা এটা ঈশ্বৰে নকৰক অঘটন ঘটিলে হাতখন যাব লগা হ'ল তেতিয়া যোৱাৰ পাছত মোৰ হৈ থাকিলে জানো গতিকে এইখিনিয়ে মোৰ নহয় মোৰ দেহাটোৱে মোৰ নহয় মই কাক লৈ গৌৰৱ কৰি আছো জয় কৃষ্ণ